তো এনিমেল হাজবেণ্ডাৰীত এপ্লাই কেনেকৈ কৰিব আহক চাওঁ। ইয়াত আছে অনলাইন এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক এটা নতুন পেজ খোল খাব আৰু নতুন পেজত যেতিয়া যাব তাৰ তলত আহিব লগ ইন আৰু ৰেজিষ্টাৰ। তো আপুনি নতুন যদি আহিছে তেতিয়াহ'লে ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনাৰ নিজৰ ডিটেইলছ ফিল আপ কৰিব লাগিব। আপুনি নিজৰ নাম, দেউতাকৰ নাম, মাকৰ নাম চব আপুনি ফুল নেম লিখি দিব। যেনেকৈ মই লিখি গৈ আছোঁ চেম তেনেকৈ আপুনি লিখি দিব। লিখি দিয়াৰ পিছত আপুনি আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত ইমেইল এড্ৰেছ ভৰাই দিব, ফোন নাম্বাৰটো দি দিব এণ্ড ডেট অফ বাৰ্থটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত তাৰপিছত আপুনি বাকী ডিটেইলছখিনি যেনেকৈ মই ফিল আপ কৰি গৈ আছোঁ তেনেকৈ ফিল আপ কৰি দিব। এড্ৰেছ লগতে ফুল এড্ৰেছ আপুনি বহাই দিব। ফুল এড্ৰেছ বহোৱাৰ পিছত আপুনি আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ ইয়াৰে হয় নে নাই সেইটো লিখি দিব। জেণ্ডাৰটো চিলেক্ট কৰি দিব আৰু আপুনি কাষ্ট চিলেক্ট কৰি দিব। যদি আপুনি ডিজেবল নহয় তেতিয়াহ'লে ন' আৰু হ'লে য়েছ কৰি দিব। দেন ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব। তো মই দেখাই গৈ আছোঁ মোবাইলৰ থ্ৰু কেনেকৈ আপুনি এপ্লাই কৰিব। তো আপুনি মোবাইলতে এপ্লাই কৰিব পাৰিব। কোনো CSCত গৈ আপুনি টকা দিয়াৰ দৰকাৰ নাই। ইয়াত আপুনি পাছৱৰ্ড এটা বহাই ল'ব। পাছৱৰ্ডটো আপোনাৰ দুটা চেম পাছৱৰ্ড বহাব যাতে ভেৰিফাইৰ কাৰণে। এণ্ড দেন OTP আহিব। ওপৰত কেপচাৰ কোডটো লিখি দিব যি আছে কেপচাৰ কোডত। যেনেকৈ 6272 আছে মোৰ ইয়াত। তো 6272 মাৰাৰ লগে লগে আপুনি গেট জেনেৰেট OTPত ক্লিক কৰিব আৰু লগে লগে OTP আপোনাৰ মোবাইলত আহি যাব, কাৰণ আগতে ওপৰত নাম্বাৰ ফিল কৰা আছে। OTP অহাৰ লগে লগে আপুনি তাত বহাই যাব। OTPটো বহোৱাৰ পিছত আপুনি তাৰ পৰা ৰেজিষ্টাৰত ক্লিক কৰি দিব। আৰু ৰেজিষ্টাৰ হোৱাৰ পিছত আপুনি নেক্সট পেজত গৈ তাত লগ ইন কৰিব। লগ ইন যেতিয়া হৈ যাব তেতিয়া আপোনাৰ ষ্টেপ বাই ষ্টেপ আহিব। আপোনাৰ ষ্টেপবোৰ ফিল আপ কৰি যাব লাগিব। যেনেকৈ মই দেখাই দিম চেম তেনেকৈ মই কৰি যোৱাৰ মতে আপোনালোকে নিজেও আপোনাৰ মোবাইলত কৰিব পাৰিব। আগতে আহিব আইডেণ্টিফিকেশ্যনত আপোনাৰ বহুতকেইটা অপশ্যন দিয়া আছে। যদি আধাৰ আছে আধাৰ ল'ব, পেন কাৰ্ড থাকিলে পেন কাৰ্ড ল'ব। তো মোৰ ইয়াত আছে পেন কাৰ্ড। তো মই পেন কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰি দিছোঁ আৰু আপুনি সেইটো দুবাৰ কৰিব। এবাৰ কনফাৰ্মেশ্যনৰ কাৰণে পেন কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব। তাৰপিছত আছে পাৰ্চনেল ডিটেইলছ, যোনটো পাৰ্চনেল ডিটেইলছ আমি ৰেজিষ্টাৰ কৰাৰ টাইমতেই ফিল আপ কৰিছোঁ। তাতেই যদি কিবা এটা যদি আপোনাৰ বেলেগ আছে তেতিয়াহ'লে আপুনি তাত এডিট কৰি ল'ব পাৰে। আৰু আপুনি কি মেট্ৰিক পাছ হ'লে মেট্ৰিক পাছৰ তাত HSLC পাছ বা 10th পাছ বুলি দি আপুনি ছেভ এণ্ড নেক্সট কৰি দিব পাৰে। আৰু যদি এড্ৰেছবোৰ চাব বিচাৰে তেতিয়াহ'লে চাই ল'ব, চাই ছেভ এণ্ড নেক্সট কৰি দিব। কৰি দিয়াৰ পিছত আহিব আদাৰ ডিটেইলছত গৈ আদাৰ আপুনি যদি বিচাৰে তেতিয়াহ'লে যেনেকৈ ধৰক এক্স ছাৰ্ভিচমেন নহয় ন' বুলি দি দিছোঁ। তাৰপিছত আছে এইটো যে আপুনি এনে আগৰ ধৰক কোনো ষ্টেট লেভেলত কিবা UPSC পাছ তেনেকুৱা হয় তেতিয়াহ'লে এইটো ন' দি দিব। তাৰপিছত যদি কিবা পোষ্ট গাৰ্ডত আছে পোষ্ট তেতিয়াহ'লে এইটো ন' দি দিব। আৰু ইয়াৰ পিছত আছে এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু যদি আপোনাৰ বেলেগ এডুকেশ্যন কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপুনি সেইটো ফিল আপ কৰি দিব। আপুনি এতিয়া আপোনাৰ ইয়াত কোৱালিফিকেশ্যনবোৰ দি দিব। আপোনাৰ কোৱালিফিকেশ্যন যোন হয় আগত আপুনি মেট্ৰিক পাছ বুলি 10th পাছ বুলি আপুনি তাত বহাই ল'ব। 10th পাছ যেতিয়া আপুনি বহাই ল'ব তাৰপিছত আপোনাৰ বাকী তলত আহি যাব যে ষ্টেট চিলেক্ট কৰিবৰ কাৰণে। তাৰপিছত আপুনি কি কৰিব, ষ্টেট চিলেক্ট কৰি ল'ব। ষ্টেট চিলেক্ট কৰাৰ পিছত আহি যাব ছাবজেক্ট চিলেকশ্যন। তাৰপিছত আহিব CBSE নে ছেবা বোৰ্ড। আপুনি তাত ৰেগুলাৰ থাকিব। মাৰ্কছ নে CGPA, আপুনি মাৰ্কছ হ'লে মাৰ্কছ দি দিব আৰু কিমান মাৰ্কছ মেট্ৰিকত পাইছিলে সেইটো মাৰ্কছ আপুনি ইয়াত বহাই যাব। তো মই যিমান পাইছিলোঁ মই বহাই গৈছোঁ আৰু টোটেল মাৰ্কছ কিমান আছিলে তাত দি দিব। ইয়াৰ পিছত আহিব যে আপুনি কিমান বছৰত মেট্ৰিক পাছ কৰিছে, মেট্ৰিকৰ ডিউৰেশ্যন কিমান। তো 1 year হয়, সেইটো কাৰণে 1 year দি দিব মেট্ৰিকৰ ডিউৰেশ্যন। তাৰপিছত আছে যে মেট্ৰিকত আপুনি কোন চনত পাছ কৰিছিলে। তো মই 2014ত পাছ কৰিছোঁ, 14 বুলি দি দিছোঁ। আৰু ডিভিজনটো আপুনি যি হয় ডিভিজন আপোনাৰ দি দিব পাৰে। তাৰপিছত আহিব যে আপুনি কিবা বেলেগ পাব্লিকেশ্যন বা জাৰ্নেল কৰি আছে নেকি। যদি কৰি আছে য়েছ দিব আৰু নহ'লে ন' বুলি
আৰু এইখিনি কৰাৰ পিছত আপোনাৰ আহিব বাকী আদাৰ এক্সপিৰিয়েঞ্চ। যদি আদাৰ এক্সপিৰিয়েঞ্চ আছে আপুনি দি দিব, নহ'লে আদাৰ কোৱালিফিকেশ্যন আপুনি এড কৰিব। যেনেকৈ ধৰক মোৰ তাৰপিছত আছে গ্ৰেজুৱেশ্যন, তো মই গ্ৰেজুৱেশ্যন এড কৰি দিম। গ্ৰেজুৱেশ্যনৰ পিছত মোৰ ধৰক LLB পাছ, তো মই ইয়াত চাই লওঁ LLB ক'ত আছে। LLB মোৰ ইয়াত আছে, তো মই LLB পাছ বুলি মই তলত বিচাৰি বহাই দিম। বেচেলৰ অফ ল মই বহাই দিছোঁ। তাৰপিছত ইউনিভাৰ্চিটি আপুনি ষ্টেট বহাই ল'ব। ষ্টেট বহোৱাৰ পিছত আপোনাৰ কোনটো ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে সেই ইউনিভাৰ্চিটি বহাই দিব। মই যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিলোঁ, তো মই গুৱাহাটী ইউনিভাৰ্চিটিৰ নামটো মই এড কৰি দিছোঁ। তাৰপিছত আহিব যে ৰেগুলাৰ নে, যদি আপুনি ৰেগুলাৰ হয় তেতিয়াহ'লে ৰেগুলাৰ দিব, আৰু মাৰ্কছ হ'লে মাৰ্কছ দি দিব, আৰু কিমান মাৰ্কছ পাইছে সেইটো মাৰ্কছ লিখি দিব। তেনেকৈ মোৰ মাৰ্কছটো মই লিখি দিছোঁ, আপুনি চেম তেনেকৈ আপোনাৰ মাৰ্কছটো লিখি দিব, আৰু তলত আহিব যে টোটেল মাৰ্কছ কিমান আছিল। টোটেল মাৰ্কছ যিমান আছিলে সিমান আপুনি দি দিব, আৰু পাৰ্চেণ্টেজটো নিজে নিজে আহি যাব। পিছত আহিব কোৰ্ছ ডিউৰেশ্যনটো, আপোনাৰ LLB বা BA আপোনাৰ যিমান বছৰৰ আছিলে, তো আপুনি নিজৰ পাছিং ডিভিজনটো তাত লিখি দিব। লিখি দিয়াৰ পিছত আপোনাৰ চব ষ্টেজ পূৰা হৈ গ'ল, আৰু এতিয়া আছে লাষ্ট ষ্টেজ, য'ত আপোনাৰ খালি চাৰ্টিফিকেটবোৰ আপলোড কৰিব লাগিব। আপুনি সেইটো PDF স্কেনাৰত গৈ স্কেন কৰি তাৰপিছত ইয়াত আপলোড কৰি দিব, আৰু যদি কিবা প্ৰব্লেম হয় মোক কমেণ্টত জনাব, আৰু ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।